যেহেতু বালি ইতিমধ্যে শেষ হৈ গৈছে ইয়াত, কিন্তু তেওঁলোকে তলৰ পৰা খান্দি খান্দি গোটেই অঞ্চলটো ইতিমধ্যে গৰাখহনীয়া কৰিছে। মই গৰাখহনীয়া যোৱাৰ আগত মই অংকটো আকৌ এবাৰ কৈছোঁ, এখন গাড়ীয়ে ছবাৰকৈ নিলে এখন গাড়ীয়ে প্ৰায় 300 CM 30 CM নিয়ে, আৰু 10খন গাড়ী হ'লে 300 CM। 300 CM যদি এদিনত নিয়ে তেতিয়াহ'লে আপুনি 300 CM পূৰণ আপুনি যদি 30 দিন কৰে তেতিয়াহ'লে 10 দিনত যদি 3000 CM হয়, 30 দিনত 9000 CM, অৰ্থাৎ আপুনি এমাহত 9000 CM তেওঁলোকে নিছে। যোৱা মাহটোৰ বাৰিষা কাল যদি আমি 3 মাহ কাটি দিওঁ, এমাহ কা আন্দোলনত কাটি দিওঁ, তেতিয়াহ'লে 4 মাহ, অৰ্থাৎ 8 মাহত তেওঁলোকে, আপোনালোকে চাওক 8 মাহত তেওঁলোকে কিমান CM ইয়াৰ পৰা লৈ গৈছে। 8 মাহ পূৰণ যদি আপোনালোকক এটা মাহতে আমি দেখুৱাওঁ যে 3000 CM, তেতিয়াহ'লে আপুনি চাওক 24000 CM তেওঁলোকে যোৱা বছৰ নিছে, আৰু এই বছৰ তেওঁলোকে তেনেকৈ 24000 CM বা তাতকৈ বেছি নিবৰ বাবে ইতিমধ্যে সাজু কৰিছে। 4000 বালি খানিবৰ বাবে 4000 CM বালি খানিবৰ বাবে ভোগদৈ বকুচাত তেওঁলোকক আবণ্টন দিছিল। যোৱা বছৰে তেওঁলোকে ইয়াৰ পৰা লৈ গৈছে 24000 CM, আৰু এই বছৰ তেওঁলোকে যদি 24000 CM আমি ধৰোঁ তেতিয়াহ'লে 48000 CM, আমি তাৰো 3000 যদি বাদ দিওঁ 45000 CM, 4000 নিবলৈ দিওঁতে অতিৰিক্ত 41000 CM যে নিলে, তেওঁলোকে টিপি ক'ত পালে? তেওঁলোকে টিপি ক'ত পালে? 4000 CMৰ তেওঁলোকৰ টিপি আছে, 41000 CM আৰু অতিৰিক্ত তেওঁলোকে টিপি ক'ত পাব বা পালে? অৰ্থাৎ যোৱা 24000 CM যদি ধৰোঁ তেতিয়াহ'লে আপুনি চাওক যে তাৰ 4000 CM যদি বাদ কৰি দিয়া হয়, 20000 CMৰ তেওঁলোকে টিপি ক'ত পালে? অৰ্থাৎ এই টিপি সম্পূৰ্ণ অবৈধ, টিপি তেওঁলোকে লগত নিনিয়ে। আৰু আমাৰ ওচৰত যিটো তথ্য আছে সেই তথ্য মতে তেওঁলোকে যিখন চালান নিয়ে বা টিপি নিয়ে, সেই টিপিখনত তেওঁলোকে ডেট নিদিয়ে, তাৰিখ নিদিয়ে। যেতিয়াই কোনোবা সংবাদ মাধ্যম বা সংগঠনে ধৰে বা সচেতন লোকে ধৰে, তেওঁলোকৰ ড্ৰাইভাৰজনক শিকাই দি পঠিয়াই যে ইয়াত ডেটটো দি দিবা, আৰু তেওঁলোকে ডেটটো দি দিয়ে আৰু তেনেকৈ তেওঁলোকে পাৰ কৰি নিয়ে। অৰ্থাৎ সেই 4000 CMৰ বাবে দিয়া টিপি কেতিয়াবা এদায় হোৱাৰ পিছতো 24000 CM অতিৰিক্ত যোৱা বছৰ 20000, আৰু এই বছৰো যদি আপুনি 24000 ধৰে তেতিয়াহ'লে 48000, অৰ্থাৎ 4000 বিয়োগ কৰি দিলে 44000 CM তেওঁলোকে অতিৰিক্ত নিব। আৰু এই মুহূৰ্তত গাড়ী অহাৰ প্ৰকোপটো আপোনালোকক দেখুৱাই আছোঁ। গাড়ী ইতিমধ্যে আহি গৈছে। প্ৰাগ নিউজৰ কেমেৰাৰ খবৰ ইতিমধ্যে তেওঁলোকে ফোন যোগে দি দিছে। এখন গাড়ী, দুখন গাড়ী ইতিমধ্যে তেওঁলোকে লোড কৰি আছে, আৰু 2-3খন গাড়ী ওপৰত ৰৈ আছে। এয়া হ'ল ডাম্পাৰ বুলি কয়। এই গোটেই বাতৰি আমি পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, PCCF চিফ কনজাৰ্ভেটৰ অফ দ্য ফৰেষ্ট, আমি উজনি অসমৰ যিজন ফৰেষ্টৰ যিজন বিষয়া যোৰহাটত আছে, নাৰায়ণ মহন্ত ডাঙৰীয়া, আপোনাক দেখুৱাইছোঁ। আপুনি এজন সৎ বিষয়া, আমি জানো। আপোনাক দেখুৱাইছোঁ আপোনাৰ তলত থকা DFOই আচলতে ক'ত টিপি দিলে সোধক। তেওঁলোকে বিগত 24000 CMৰ, মই অংক কৰি দেখুৱাই দিছোঁ, এই 24000 CMৰ অতিৰিক্ত 20000 CMৰ টিপি ক'ত পালে লাগে আমাক, প্ৰাগ নিউজক লাগে। তেওঁলোকে সংবাদমেল দিয়ক লাগিলে, আমি সেইটো প্ৰত্যাহ্বান ল'ম। 20000 CMৰ তেওঁলোকে টিপি ক'ত দিলে, আৰু ডেট নিদিয়াকৈ খালী টিপি তেওঁলোকে লৈ গৈ ডেট ভৰাই দিয়াৰ যিটো নাটকবাজি কৰি আছে, এই ক্ষেত্ৰত কিন্তু ব্যৱস্থা কোনে ল'ব? এতিয়া ডাটালৈ আহোঁ। এইটো আছে বিজু সিং নামৰ এজন মানুহৰ নামত আছে। বিজু সিং আচলতে নামত আছে। এইটো চলাই 4জন BJPৰ নেতৃস্থানীয় নেতাই চলায় যোৰহাটৰ। যুৱ মৰ্চাৰ লগত জড়িত, পেৰেণ্টছ বডিৰ লগত জড়িত 4জন, একেবাৰে মুখস্থ কৈ দিব পৰা 4জন। মই ইয়াৰ পৰৱৰ্তী সময়ত নামসমূহ কৈ দিম, কিন্তু এই সময়ত BJPৰ সেই কৰ্মকৰ্তা কেইজনে বা যিসকল অতি বেছি পদবীত আছে, যিসকল ঊৰ্ধ্বতম পদবীত আছে, তেওঁলোকে সকলোৱে জানে। ইয়াত এজন সাংসদ আছে, ইয়াত এজন বিধায়ক আছে, সকলোৱে জানে। বিধায়কৰ লগত তাৰে 2জনৰ ভাল, সাংসদৰ লগত 2জনৰ ভাল। এই 4জনে মিলি পেলাই এই গোটেই যিটো আচলতে বিজু সিঙৰ নামত থকা ভাস্কৰ নগৰ যিটো বালিমহল, মই আকৌ এবাৰ কৈছোঁ নামটো বিজু সিং, নামত তেওঁ আছে, চলাই আছে 4জন BJP কৰ্মীয়ে চলাই আছে। আৰু এই গোটেইকেইজন পেৰেণ্টছ বডি আৰু যুৱ মৰ্চাৰ লগত জড়িত এই BJP কৰ্মীকেইজনে আচলতে বিনা দ্বিধাই চলাই আছে, আৰু বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন অনুষ্ঠান, বিভিন্ন মানুহক মেনেজ কৰি থৈছে তেওঁলোকে। আপুনি যদি ওচৰৰ পৰা ল'বলৈ যায় তেতিয়াহ'লে আপুনি ইয়াত আপুনি যিটো গুণ্ডা কাৰবাৰ, এই কাৰবাৰটো আপুনি দেখিবলৈ পাব। অৰ্থাৎ BJP কৰ্মীৰ নেতৃত্বত যোৰহাটত চলি আছে এই কাৰবাৰ। আমি হিতেন গোস্বামী ডাঙৰীয়া, কামাখ্যা প্ৰসাদ ডাঙৰীয়া আৰু তপন গগৈ ডাঙৰীয়া তিনিওজনলৈ এই প্ৰশ্নটো এৰিছোঁ যে ভাস্কৰ নগৰত বিগত আমি 4 মাহ কা আন্দোলনৰ এমাহ আৰু বাকী 3 মাহ বাৰিষা এৰি বাকী 8 মাহত যদি এমাহত 300 CM নিয়ে, তেতিয়াহ'লে 8 মাহত এই যে 3000 CM যদি এমাহত নিয়ে, এদিনত 300 CM তেওঁলোকে নিয়ে। মই আকৌ এবাৰ কৈছোঁ যে ডেইলি তেওঁলোকৰ ডাম্পাৰ লাগে 10খন, এখনত যদি 5 CMকৈ নিয়ে, ছবাৰ আহিলে 30 CM। 30ক যদি আপুনি পূৰণ কৰি দিয়ে তেতিয়াহ'লে আপুনি চাব যে কেনেধৰণে আচলতে ডেইলি 300 CMকৈ তেওঁলোকে ইয়াৰ পৰা নি আছে। আৰু এই 300 CM যদি আপুনি পূৰণ কৰি দিয়ে তেতিয়াহ'লে আপুনি চাব যে তেওঁলোকে বছৰটোত, মাহেকটোত তেওঁলোকে কিমান নিয়ে। এদিনত 300 CM নিলে তেওঁলোকে আচলতে
তেওঁলোকে মাহেকটোত কিমান নিয়ে আৰু 8 মাহত তেওঁলোকে কিমান লৈ গ'লে গোটেই অংকটো দেখুৱাই দিছোঁ। যোৰহাটৰ DFO ডাঙৰীয়া আৰু যোৰহাটৰ ৰেঞ্জাৰ যিকেইজন আছে আপোনালোকে আচলতে ইয়াৰ ভাগ পায় নেকি? যদি নেপায় ব্যৱস্থা লওক। আৰু টিপি আমাক লাগে, বিগত 8 মাহৰ টিপি আমাক লাগে। আৰু এতিয়া যি 2-3 মাহ চলিল, এই বছৰ আৰম্ভণি 2-3-4 মাহ যি চলিল তাৰ টিপি লাগে। 4000 CMD এই যে 41 বা 44,000 CM তেওঁলোকে বালি ইয়াৰ পৰা লৈ গ'ল বা লৈ যোৱাৰ বন্দোবস্তি কৰিছে, ইয়াৰ কোনে চাব? ইয়াৰ প্ৰাগ নিউজে চাব নে যোৰহাটত বহি থকা প্ৰায় 40 জনীয়া এই ফৰেষ্টৰ ডিপাৰ্টমেণ্টটোৱে চাব? DFO, ৰেঞ্জাৰ, বিট অফিচাৰ, বিভিন্ন ক্ষেত্ৰৰ কৰ্মী এইসকলে চাব? আপোনালোকেতো মহললৈ আহে, আপোনালোকে ইয়ালৈ কিয় নাহে? ভাস্কৰ নগৰ বালি খান্দি থকালে কিয় নাহে? ইয়াৰ আগৰ যিটো বালিমহল আছে, মই নামখিনি কৈ দিছোঁ, আগৰ যিটো বালিমহল আছে যিটোৰ পৰা ৰেভিনিউ পায়, সেই যিটো বালিমহল, সেই বালিমহলটোলৈ আপোনালোক আহে, ভোগদৈ 2 নং বালিমহল। কিন্তু ইয়ালৈ আপোনালোক কিয় নাহে? আপোনালোকৰ ভয় কি? বিজেপি কৰ্মী আছে কাৰণে আপোনালোকৰ ভয় নেকি? আৰু দ্বিতীয়তে আৰু এটা কথা আমি যোগ কৰি থ'ব বিচাৰিছোঁ, আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আছে ইয়াত, যে ইয়াৰ যিখিনি এক ভায়োলেট কৰিছে, এক হ'ল এই যিটো 2 নং বালিমহল দিয়া আছে, সেই 2 নং ভোগদৈ বালিমহলটোৰ পৰা আচলতে 1.5 কিলোমিটাৰ দূৰলৈকে যিটো ফৰেষ্ট এক্টৰ মতে বেলেগক আবণ্টন দিব নোৱাৰে। ইয়াত আপুনি 1 কিলোমিটাৰো নাই। এই 1 কিলোমিটাৰ নথকা জেগাখনত আপোনালোকে এইটো কেনেকৈ খান্দিবলৈ দিলে? এইটো ফৰেষ্ট এক্ট ভায়োলেট কৰিছে। দ্বিতীয় ফৰেষ্ট এক্ট তেওঁলোকে ভায়োলেট কৰিছে যে তেওঁলোকে এৰিয়া বান্ধি দিয়া নাই, এৰিয়াবিলাক তেওঁলোকে লক্ষ্মণ ৰেখা পাৰি দিয়া নাই। তৃতীয়টো হৈছে ফৰেষ্ট ৰেজিষ্টাৰ যিখন বুক সেইখন তেওঁলোকে মেইনটেইন নকৰে, অৰ্থাৎ স্পট ভেৰিফিকেশ্যন তেওঁলোকে নকৰে। এইখিনি আমাৰ প্ৰথমটো প্ৰতিবেদন। আমি ইয়াৰ পিছত দ্বিতীয়টো প্ৰতিবেদন, তৃতীয়টো প্ৰতিবেদন, চতুৰ্থটো প্ৰতিবেদন ইয়াৰ পৰা দেখুৱাম। আৰু ভাস্কৰ নগৰ লগতে ইয়াৰ পৰা অলপ দূৰ গৈ মূৰমূৰীয়াটো চলি আছে একেই অবৈধ কাৰোবাৰ, তাতো আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আপোনালোকক দেখুৱাম। আমি আজ এই মুহূৰ্তত এই প্ৰতিবেদন দেখুৱালোঁ। প্ৰশ্ন হ'ল, প্ৰতিদিনে 300 CM যদি নিয়ে তেতিয়াহ'লে 4000 CMলৈ আচলতে 15 দিনো নালাগে তেওঁলোকৰ। আপোনালোকে চাওক, 3-15 45, অৰ্থাৎ তেওঁলোকে 14 দিনত তেওঁলোকৰ এদায় হয়, কিন্তু 8 মাহে নি আছে। আৰু গৰা খহনীয়াটো শেষত দেখুৱাইছোঁ। এই ভাস্কৰ নগৰ বালিমহলৰ উৎপাতৰ বাবে এই গৰা কেনেকৈ খহিছে চাওক। ভোগদৈ কাষ চপৰা চপৰে খহিছে, ভোগদৈ কাষ চপৰা চপৰে খহিছে। মই আকৌ এবাৰ কৈছোঁ, যুৱ মৰ্চাৰ কৰ্মী জড়িত আছে ইয়াত, পেৰেণ্টছ বডি কৰ্মী জড়িত আছে। দৰকাৰ পৰিলে আমি ফটো দেখুৱাই দিম, নাম দেখুৱাই দিম। আৰু এই গোটেই বালিমহলটো যিটো ভাস্কৰ নগৰ অবৈধ বুলি ক'ম এতিয়া, কিছু লোকে কৈছে দুৰ্বল পাৰ্মিট, মই এইবাবে অবৈধ ক'ম, 4000 CM যদি তেওঁলোকে নিবলগীয়া আছিল, সেয়া যোৱা বছৰ কেতিয়াবা এদায় হৈছে। 4000 CM 15 দিনত এদায় হৈছে। তেতিয়াহ'লে আমি যদি এমাহো দি দিওঁ, বাকী 7 মাহৰ বালিৰ টিপি ক'ত পালে? আৰু বাকী 7 মাহ নিবলৈ অধিকাৰ ক'ত পালে? কাৰ শক্তিৰ বলত বলিয়ান হৈ এই উৎপাত চলাইছে বিজেপি কৰ্মীকেইজনে? আৰু বিজু সিং ক'ত আছে? বিজু সিঙৰ নেতৃত্বতটো ইয়াত বালি খন্দা হোৱা নাই, খন্দিছে বেলেগ 4জন বিজেপি কৰ্মকৰ্তাই। আমি প্ৰত্যাহ্বান জনাইছোঁ, দৰকাৰ পৰিলে তেওঁলোকৰ ফটো দেখুৱাম। গতিকে মই হিতেন গোস্বামী আৰু কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু তপন গগৈ ডাঙৰীয়া তিনিওজনলৈ বাতৰিটো এৰিছোঁ। আৰু DFO যোৰহাট, ৰেঞ্জাৰ যোৰহাট আৰু যোৰহাটৰ উজনি অসমৰ যিজন নাৰায়ণ মহন্ত ডাঙৰীয়া, আপুনি ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ। ইয়াত আপুনি টিপি চাওক। আৰু 4000 CM যে নিবলৈ দিছিল, সেয়া দিছিল পৌৰসভাৰ অধীনৰ যিবিলাক ৰাস্তা বনাইছে তাত পেলাবলৈ। এওঁলোকে ঘৰত পেলায়, এওঁলোকে বিভিন্ন মানুহৰ ঘৰত ব্যক্তিগতভাৱে দিয়ে, বিভিন্ন মানুহৰ ঠিকাদাৰী প্ৰতিষ্ঠানত দিয়ে, বিভিন্ন ফ্লেট বনাই আছে তাত দিছে তেওঁলোকে, তেওঁলোকে মাল্টি ষ্ট'ৰেজ যিবিলাক বিল্ডিং বনাইছে তাত দিছে। তেতিয়া মিউনিচিপালিটি এৰিয়াত, পৌৰসভাৰ এৰিয়াৰ ৰাস্তা বনাবলৈ দিয়াৰ নামত উলিয়াই লৈ তেওঁলোকে অবৈধ কাৰবাৰ কেনেকৈ চলাই থাকিব পাৰিছে? কিছু লোকে বাতৰিত লিখিছে দুৰ্বল নহয়, এইটো অবৈধ। এয়া অবৈধ কাৰবাৰ চলাই আছে বিনা দ্বিধাই। আৰু যি দুখন আপোনালোকে ডাম্পাৰ দেখিছে, এই 2খন ডাম্পাৰে তেওঁলোকে আচলতে দিনটোত তেওঁলোকে প্ৰায় 40 বাৰ তেওঁলোকে আচলতে 40 গাড়ী তেওঁলোকে দিয়াটো খাটাঙে একেবাৰে। গতিকে এই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই ল'লোঁ আমি। এয়া প্ৰথম প্ৰতিবেদন। ইয়াৰ পিছৰ প্ৰতিবেদন আমি আপোনালোকক দেখুৱাম যে কেনেকুৱা ধৰণে। আৰু কাষৰ ছবিখনত দেখি আছে যে ইয়াত আপোনালোকে 3-4খন গাড়ী দেখিছে, কিন্তু কাষৰ ছবিখন চাওক, একেলগে 7খন ডাম্পাৰ আৰু দুখন JCBয়ে কেনেকৈ অহৰহ খান্দি আছে। আমাৰ কথা হ'ল, পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, যদি আপোনাৰ বিভাগৰ যোৰহাটৰ লোকসকলে কাম নকৰে তেতিয়াহ'লে আপুনি ইয়াত ব্যৱস্থা লওক, কাৰণ আপোনাৰ দলৰ কৰ্মীয়ে গোটেই কাৰোবাৰ কৰি আছে। আৰু বিধানসভা নিৰ্বাচনৰ আগত কিন্তু এইটো এটা ডাঙৰ ইছ্যু হ'ব, বিৰোধীয়ে এইটো ইছ্যু কৰিব। আপোনালোকে যদি ইছ্যু কৰাৰ সুবিধা দিয়ে তেতিয়াহ'লে আমি কিন্তু উপায় নাই। আৰু আমি আগতেই দেখুৱাই দিছোঁ অবৈধ কাৰবাৰটো। আকৌ এবাৰ কৈছোঁ, ইলিগেল অবৈধ 4000 কেতিয়াবা এদায়। আৰু এই কাৰোবাৰ যদি আপোনালোকে বন্ধ নকৰে, ইয়াৰ পিছত আমি আকৌ ধৰিম। আৰু এই যিটো অন্যায় বা নীতি উলংঘা বা ফৰেষ্ট এক্ট ভায়োলেট কৰিলে, এই পানিছমেণ্টটো এইকেইজন লোকে বা বিজু সিঙে কেতিয়া পাব, সেই উত্তৰটো আমাক যোৰহাট বন বিভাগৰ পৰা লাগে। হয়।